নমস্কাৰ এই মুহূৰ্তৰ সমপ্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলৰ পৰা আৰম্ভ কৰি PM ইণ্টাৰ্ণশ্বিপ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে টাইম 8ৰ ফালৰ পৰা এনেকৈ এখন খবৰ প্ৰদান কৰিছে। তো আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। তো অসম চৰকাৰে চলিত আগষ্ট মাহত আত্মসহায়ক গোটৰ মহিলাক কিমান তাৰিখে টকা প্ৰদান কৰিব এই বিষয়ত এনেকৈ এখন আপডেট আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে লাখপতি আঁচনিক লৈ মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা। 22 আগষ্টত নলবাৰীত, 23 আগষ্টত জাগিৰোডত আৰু 24 তাৰিখে মাৰ্ঘেৰিটাত বিতৰণ কৰা হ'ব আত্মসহায়ক গোটৰ মহিলাসকলৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে নলবাৰী, জাগিৰোড আৰু মাৰ্ঘেৰিটা সমষ্টিত বসবাস কৰি আছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে 22, 23 আৰু 24 আগষ্ট তাৰিখে নিজৰ বেংক একাউণ্টত লাভ কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM ইণ্টাৰ্ণশ্বিপ আঁচনিলৈ। তো শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে PM ইণ্টাৰ্ণশ্বিপ আঁচনি। এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহতে 5,000কৈ টকা প্ৰদান কৰিব। তো কোনবোৰ যুৱক যুৱতীয়ে লাভ কৰিব হে আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ। আচলতে PM ইণ্টাৰ্ণশ্বিপখন ভাৰত চৰকাৰে আৰম্ভ কৰিছে ভাৰতৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে। তো যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে PM ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন কৰিব, আবেদন কৰাৰ পিছত ভাৰতৰ 500টা শীৰ্ষ কোম্পানীত প্ৰদান কৰিব প্ৰশিক্ষণ। 12 মাহৰ বাবে এইখন আঁচনিৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰিব আৰু প্ৰশিক্ষণ চলাকালীন প্ৰতি মাহতে 5,000কৈ টকা নিজৰ বেংক একাউণ্টত যুৱক যুৱতীসকলে এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব। ইয়াৰ উপৰিও এককালীনভাৱে 6,000কৈ টকাৰ আৰ্থিক সাহায্য PM ইণ্টাৰ্ণশ্বিপ আঁচনিৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীসকলে লাভ কৰিব। তো যিসকল যুৱক যুৱতীয়ে PM ইণ্টাৰ্ণশ্বিপ আঁচনিত নতুনকৈ আবেদন কৰিব বিচাৰে সেইসকলে ভিডিঅ'টো চাই আছে যদি নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আবেদন প্ৰচেছ সম্পৰ্কে জনাই দিম। তো